Hello class 10. আজি আমাৰ day 12. আজি আমি study কৰিম R4. R4 ৰ question number 1 টোত কৈছে মান নিৰ্ণয় কৰিব লাগে total 4টা question দিছে Roman 1 টোত লিখা আছে 11 cube ঘন তাৰ মানে কি হ'ব সমাধান কৰোঁতে আমি লিখিব লাগিব কি 11 কেইটা পূৰণ হ'ব 3টা 11 3টা যদি তোমালোকে পূৰণ কৰা তেতিয়া পাবা 1331 এটো হল ইয়াৰ आंसर Roman 2 যেটো দিছে এটো দিছে 2 into 10 to the power 3 ইয়াত চোৱা 2 লগত 10 ৰ পৰা 3টা তাৰমানে 10 3টা আছে যেনেকৈ 11 ৰ পৰা 3 টো লিখা 11 3টা দিলো তেনেকৈ 10 ৰ পৰা 3 টো লিখা থকা কাৰণে আমি কি দিম 10 3টা দিব পাৰো অৰ্থাৎ এনেকুৱা হল তাৰমানে এটো কিমান হ'ব 2000 তোমালোকে ডাইৰেক্ট এটো লাইনৰ পৰা এক্সামত লিখিব পাৰিবা Roman 3 Roman 3 দিছে 2 ভাগৰ 1 আৰু ব্ৰেকেটৰ বাহিৰত দিছে -5 তো এইটো এটা তোমাৰ সূচকৰ ফৰ্মুলা আছে এই ফৰ্মুলাটো তোমালোকে নিশ্চয় জানা চাগে সূচকৰ ফৰ্মুলাটো তোমালোকৰ কিতাপত দিয়া আছে ফৰ্মুলাটো হ'ব এনেকুৱা এৰ ওপৰত যদি থকা আখৰটো মানে পাৱাৰটো নেগেটিভ হয় সাপোজ a to the power -m তেতিয়ালে তাক আমি এনেকৈ লিখি দিব পাৰো লগে লগে কি হয় পজিটিভ হয় এনেকৈ লিখি দিলু মানে কি এই a টো তলত একো না মানে কি আছে এটা 1 তো তাক উলটাই দিলু তো ওপৰটো যেতিয়া তলত যায় নেগেটিভ টু পজিটিভ হয় আৰু যদি তোমাৰ পজিটিভ থাকে তাক নেগেটিভ কৰিও লিখিব পাৰি এটো হল সূচকৰ ফৰ্মুলা তো ইয়াত তোমাৰ এই 5 টো কি হৈ আছে তোমাৰ নেগেটিভ এই ডাঙৰ গে হাফ টো গুটেটোক যদি আমি a বুলি ধৰো তেতিয়ালে এটো হ'ব m এই -m টো যেনেকৈ ইয়াত আছে তেনেকৈ -5 টো আছে ইয়াত কেতিয়া পজিটিভ হল যেনে তাক উলটাই দিলু অৰ্থাৎ ইয়াক উলটাই দিলু অৰ্থাৎ এই ভিতৰটোক আমি যদি উলটাই দিও তেতিয়াহলে এই -5 টো কি হৈ যাব +5 হ'ব তো কোনোবাই ডাইৰেক্ট লিখি দিব পাৰা আৰু মই একেবাৰে ভাঙি ভাঙি পেলা তোমালোকক দেখাইছো যাতে অংকটো শুদ্ধকৈ কৰিব পাৰা সোৱা এই -5 টো আসলতে এনেকুৱা এটা হয় এনেকুৱা এটা ফৰ্মুলা আছে সূচকত এনেকৈ থাকিলে কি হয় এই m টো a লগতো থাকা বুজায় আৰু b লগতো থাকা বুজায় তাৰ মানে ইয়াত যে এটো আছে ব্ৰেকেটৰ বাহিৰত ই 1 ৰ লগতো আছে আৰু 2 ৰ লগতো আছে এতিয়া এইখিনি যদি নাই বুলি ধৰো তেতিয়ালে এটো a হয় এটো m হয় উলটাই দিলে কি হৈ যাব প্লাস হৈ যাব তলতটো আমি 1 টো নিলিখো তো আমি লিখি দিব পাৰিম কি ডাইৰেক্ট এনেকৈ তাৰ মানে এই গুটেটো উলটি গল গুটেটো যেতিয়া উলটি গল তেতিয়া তোমাৰ কি হল এই নেগেটিভ টু পজিটিভ এই নেগেটিভ টু তললৈ হতে পজিটিভ তলত -1 টু দি পাৱাৰ 5 টো আমি নিলিখো দৰকাৰ নাই এটো লিখিলে হল তো 2 টু দি পাৱাৰ 5 মানে কি 2 5টা পূৰণ হৈছে 2 5টা পূৰণ হোৱা মানে কি হ'ব আমাৰ आंसर 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 आंसर কিমান হ'ব 32 তোমালোকে এক্সামত ইয়াৰ পৰা লিখিলেও হ'ব Roman 4 টো সোৱা Roman 4 টো Roman 3 নিচিনা একে এটো পাৱাৰটো মানে ঘাতটো তোমাৰ কি হৈছে নেগেটিভ অৰ্থাৎ ইয়াক আমি ভিতৰটোক আমি যদি উলটাই দিও তেতিয়াহলে আমি এই ঘাতটো পজিটিভ কৰি ল'ব পাৰো তাৰ মানে উলটাই দিয়া মানে 4 টো তলত একো না মানে কি আছে এটা 1 টো ওপৰত গল 4 টো তলত আহিল 4 টো নেগেটিভে হৈ থাকিল মাইনাস আছে আৰু এই 2 টো কি হৈ গল পজিটিভ তাৰ পিছত এই 2 টো এই ফৰ্মুলাটো যে তোমালোকক দেখালো এই এনেকৈ থাকিলে m টো পাৱাৰটো যেটো m হি দুইটাৰ লগতে থাকা বুজায় ব্ৰেকেটৰ বাহিৰত যদি থাকে ইয়াৰ লগতো আছে তেনেকৈ এই দুইটো একৰ লগতো আছে দুই লগতো আছে তো একৰ বৰ্গ সদায় কি হয় 1 হয় আৰু 4 বৰ্গ কিমান হয় 16 হয় আৰু 4 বৰ্গ 16 মানে এটো নেগেটিভ তো মাইনাসে মাইনাসে প্লাস হয় তো আমাৰ आंसरটো কি হ'ব 1/16 16 ভাগৰ 1 এবাৰ আমি কৰিম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত আমাক কৈছে কি কৰিবলে কোৱেশ্চন নম্বৰ 2 ত কৈছে তলৰ প্ৰতিটো সংখ্যা ঘনতৰ মৌলিক উৎপাদকৰ ঘাতকৰ পূৰণ ৰূপে প্ৰকাশ কৰা তো ইয়াত তোমাৰ মৌলিক উৎপাদকৰ কথা আহিছে গতিকে মৌলিক উৎপাদকৰ কথা হতে মৌলিক উৎপাদক ওলাব জানিব লাগিব অংকটা শিকাউতে তোমালোকক মই কৈ যাম আৰু যিসকলে নাজানা ষ্টুডেন্টটো ক্লাস 10 ত থাকিব নালাগে যদিও কাৰোবাৰ কিবা ডাউট থাকিব পাৰে বা নাজানা আছে আশা কৰো তোমালোকে বুজি পাবা সো ইয়াত দিছে 729 ক আমি কি কৰিব লাগে মৌলিক উৎপাদক ওলাব লাগে অৰ্থাৎ মৌলিক উৎপাদকৰ সহায়ত ইয়াৰ আমি ঘাতক পূৰণফল ৰূপে প্ৰকাশ কৰিব লাগে তো 729 ইয়াক হৰণ কৰো নহয় হৰণ কিহেৰে কৰিম দেখাৰ লগে লগে আধা ষ্টুডেন্টৰ জ্বৰ উঠে
মই একদম জিৰ' নজনা ষ্টুডেণ্টজনক লৈহে ইয়াতে পঢ়াবলৈ আহিছোঁ বা পঢ়াম বা কথাবোৰ ক'ম। যিসকলে জানা বা পাৰা বহুত ভাল কথা, আৰু যিসকলে নাজানা একো ডাঙৰ কথা নহয়, নাজানাটো জানি লোৱাটোহে মেইন কথা নহয়। আচ্ছা, এতিয়া চোৱা, এই ধৰণে যেতিয়া আমি হৰণ কৰিব লাগে, জানা হোৱাৰ পিছত বা যিসকলে জানে, ডাঙৰ এটা সংখ্যাৰেও হৰণ কৰি দিব পাৰি ডাইৰেক্ট। মৌলিক উৎপাদকৰ ক্ষেত্ৰত তেনেকুৱা নহয়, তথাপিও হৰণ কৰিব হ'লে পাৰি। যিসকলে নাজানে তেওঁলোকক কওঁ যে এই ধৰণে বা মৌলিক উৎপাদক ওলাব লগা হ'লে আটাইতকৈ সৰু সংখ্যাৰ পৰা আমি চাব লাগে। এতিয়া একেৰে যিকোনো সংখ্যা হৰণ যায়, গতিকে একটোক আমি নলওঁ, একৰ পিছত আহে 2, 2ৰ পিছত আহে 3, 3ৰ পিছত 4, 4ৰ পিছত 5, এনেকৈ গৈ থাকে। তো যিটো সংখ্যা দিছে সেইটো 2ৰে হৰণ যাবনে নাই প্ৰথমতে চাম। তো তোমালোকে মনত ৰাখি থোৱা, একেবাৰে সৰুকৈ দিছোঁ, কোনো এটা সংখ্যাৰ এককৰ ঘৰত যদি 0, 4, 6, 2, 8, আচলতে 2টো ইয়াত হ'ব লাগিছিলে, এরকম 0, 2, 4, 6, 8 এইকেইটাৰ যিকোনো এটা সংখ্যা যদি এককৰ স্থানত থাকে, ক'ত থাকে? এককৰ স্থানত, তেতিয়াহ'লে গোটেই সংখ্যাটো কি হয়? 2ৰে হৰণ যায়। এতিয়া এই সংখ্যাটোতে চোৱাচোন, 729 যে আছে, এইটো শেষৰ সংখ্যাটো কি হয়? 9, হয়নে? 9 জানো ইয়াত আছে? নাই ন? তেতিয়াহ'লে একেবাৰে নাজনা ষ্টুডেণ্ট এজনেও ক'ব পাৰিব বোলে এই সংখ্যাটো 2ৰে হৰণ নাযায়। 2ৰে হৰণ যাবলৈ এইকেইটাৰ এটা থাকিব লাগিব, ইয়াতে 9 আছে, অৰ্থাৎ এই সংখ্যাটো 2ৰে হৰণ নাযায়। এইটো চিয়'ৰ। যদি 2ৰে নাযায়, 3ৰে যাবনে নাই চাম। তো 3ৰে হৰণ যোৱাৰ নিয়মটো হ'ল কি? যিটো সংখ্যা থাকে, কিছুমান সংখ্যাটো দেখিলেই গম পোৱা যায়, নেওতাখনত থকা হওক বা কিছুমান সংখ্যা দেখিলে জানা যায়। যদি দেখি গম পোৱা নাই 3ৰে যাবনে নাই, তেতিয়াহ'লে 3ৰ হৰণৰ নিয়মটো হ'ল কি? যিটো সংখ্যা দিব, এই গোটেইকেইটা অংকক, যেনে এইটো 729 হয়, আচলতে ইয়াত এটা 7 আছে, এটা 2 আছে, এটা 9 আছে, এই আটাইকেইটাক যোগ কৰি দিয়া, 7 যোগ 2 যোগ 9, যোগ কৰি দিলোঁ। এই সংখ্যাটোত এইকেইটা আছে কাৰণে এইকেইটা যোগ কৰিছোঁ, বেলেগ সংখ্যা হ'লে বেলেগ থাকিব, বেলেগ যোগ কৰিম। যোগ কৰি দিয়া, ঠিক আছে? যোগ কৰি দিম, যোগ কৰি দি পেলাই আমি যোগফলটো কি পালোঁ চাম। 7 2 কিমান? 9, 9 9 কিমান? 18। যিটো যোগফল পালা, এই যোগফলটো 3 নেওতাত আছেনে নাই সেইটো চোৱাচোন। আছে, 3 6 গুণ 18। গতিকে যিটো সংখ্যা দিব, সেই সংখ্যাৰ অংককেইটাক যোগ কৰি পেলাই পোৱা যোগফলটো যদি 3 নেওতাখনত থাকে, তেতিয়াহ'লে এই গোটেই সংখ্যাটো কি হ'ব? 3ৰে হৰণ যাব। তে আমি ডাইৰেক্ট কি কৰিম? 3ৰে কৰিম। যিহেতুকে 2 দি নোযোৱা কাৰণে 3ত আহিলোঁ, 3ৰে হৰণ যোৱা দেখিলোঁ, বাকীকেইটা নাচাওঁ আৰু ডাইৰেক্ট 3ৰে হৰণ কৰিম। চ' 3 2 6, 7হে আছিলে, 1 বাকী থাকিল, 12 হ'ল, 3 4 গুণ 12, 3 3 গুণ 9 হৈ গ'ল। প্ৰথম ষ্টেপটো শেষ। নেক্সট ষ্টেপটোত আকৌ আগৰ নিচিনাকৈ আৰম্ভ। 2ৰে যাব হ'লে এইকেইটা এটা থাকিব লাগিব। ইয়াতেতো কি আছে? 3 আছে নেকি ইয়াত? নাই। বা অতি সহজে বুজিবলৈ ক'ব লাগে কি, যে এককৰ স্থানত যুগ্ম সংখ্যা থাকিব লাগে। 3টো অযুগ্ম হ'ল, তো 2ৰে নাযায়। 3 নিয়মটো কি কৰোঁ? আটাইকেইটাক যোগ কৰা। দিয়াচোন, যোগ কৰি চাওঁ। এইবাৰ কি আছে? 2 আছে, 4 আছে, 3 আছে, গোটেইকেইটাক যোগ কৰি দিয়া। তো 2 4 6, 6 3 কিমান হ'ল? 9। 3 নেওতাত 9 আছে, তেতিয়াহ'লে কি হ'ব? এই 3ৰে হৰণ যাব। 3 8 গুণ 24, 3 গুণ 3। আকৌ এইটো কি? 1 আছে নেকি? নাই, 2ৰে নাযায়। 3 নিয়মটো কি ক'লোঁ? যোগ কৰি দিয়া। চোৱাচোন, দেখিয়ে গম পাইছোঁ, 8 যোগ 1 9, 3 নেওতাত 9 আছে, অৰ্থাৎ 3ৰে যাব। এইটো হ'ল, এইখিনিতো আৰু গমেই পালোঁ, এইটো অযুগ্ম, 7টো অযুগ্ম, 2ৰে নাযায়, আৰু 27টো 3 নেওতাত থাকে, আৰু ই ডাইৰেক্ট যাব 3ৰে। অৰ্থাৎ 729ক ভাঙোতে আমি টোটেল 6টা 3 পাওঁ। আৰু এনেকৈ বাৰে বাৰে 6টা 3 নিলিখি আমি এই ধৰণে লিখি দিব, অৰ্থাৎ ইয়াৰ ঘাতত প্ৰকাশ কৰা হৈ গ'ল। মৌলিক উৎপাদকৰ সহায়ত ঘাতত প্ৰকাশ কৰি আমি দিলোঁ। ৰোমান 2 কি দিছে চোৱা। ৰোমান 2 আকৌ দিছে 3125, 3 1 2 5। এতিয়া সেই একে আগৰ নিচিনাকৈ আমি হৰণ কৰি চাব লাগিব। নিয়ম কি কৈছিলোঁ মনত আছে নহয় তোমালোকৰ, যে 2ৰে যাব হ'লে এইকেইটা এটা থাকিব লাগিব। ইয়াতে কি আছে? 5 আছে জানো? নাই। বা শেষৰ সংখ্যাটো কি হ'ব লাগে? যুগ্ম। তো এই 5টো অযুগ্ম, 2ৰে হৰণ নাযায়। 3 নিয়মটো কি ক'লোঁ? এইবোৰক যোগ কৰি দিছিলোঁ নহয় ইয়াতে। এইকেইটাকো যোগ কৰি চাওঁ, কি আছে? 3 যোগ 1 যোগ 2 যোগ 5, কিমান পালোঁ? 3 1 4, 4 2 5, 4 2 6, 6 5 11। 3 নেওতাত 11 আছে জানো? নাই, অৰ্থাৎ 3ৰেও নাযায়। 4 আৰু 5ৰ নিয়মটো কোৱা হোৱা নাই নহয়। 4 আৰু 5ৰ নিয়মটো ইয়াতে কওঁ। 4ৰে কেতিয়া এটা সংখ্যা হৰণ যাব? একক আৰু
দশক এককৰ দশক কি জানাই নহয় একক মানে এইটো ইয়াত থকা এইটো স্থানটো একক এই স্থানটো দশক এইটো শতক এইটো হাজাৰ পঢ়িছা সৰুতে তো এককৰ স্থানৰ অংকটো আৰু দশকৰ স্থানৰ অংকটোক একেলগে লোৱা এককৰ স্থানৰ অংকটো আমাৰ কিমান হয় ইয়াতে 5 দশকৰ স্থানৰ অংকটো কিমান হয় 2 ইয়াতক যদি একেলগে লওঁ মানে এনেকুৱা হ'ব নহয় 25 4 নিয়তত 25 আছে জানো নাই নহয় গতিকে 4ৰে হৰণ নাযায় তাৰমানে কথাটো ক'ব খুজিছোঁ এইটো যে কোনো এটা সংখ্যা 4ৰে হৰণ যাব নে নাই যদি জানিব লাগে সংখ্যাটোৰ শেষৰ অংক দুটা ল'বা একেলগে তাৰপিছত চাবা সি 4ৰে হৰণ গৈছে নে নাই যদি নাই যোৱা তেতিয়া গোটেই ডাঙৰ সংখ্যাটো 4ৰে হৰণ নাযায় 5ৰ নিয়মলৈ আহোঁ কোনো এটা সংখ্যাৰ এককৰ স্থানত 0 আৰু 5 এই দুটাৰ যিকোনো এটা থাকিব লাগিব কোনো এটা কি ক'লোঁ সংখ্যাৰ এককৰ স্থানত 0 আৰু 5ৰ দুটাৰ যিকোনো এটা থাকিলে হ'ল এই গোটেই ডাঙৰ সংখ্যাটোৰ এককৰ স্থানত কি আছে ইয়াতে 5 নহয় এককৰ স্থানত 0 আৰু 5ৰ এটা থাকিব লাগিব তো 0 আৰু 5ৰ আমি কি পাইছোঁ 5টো পালোঁ অৰ্থাৎ এই গোটেই সংখ্যাটো কি হ'ব 5ৰে হৰণ যাব তো 5ৰে কৰিম 5 6 গুণ 30 এক বাকি থাকিল 12 হ'ল 5 2 গুণ 10 2 বাকি থাকিল 5 5 গুণ 25 হৈ গ'ল এতিয়া সেই আকৌ একেটা নিয়ম প্ৰথমতে কৰোঁতে হয়তো তোমালোকক সময় লাগিব কিন্তু লাহে লাহে দেখিবা একদম স্পীডত হৈ যায় আকৌ চাম 2ৰে যাব নে নাই শেষৰ সংখ্যাটো কি হ'ব লাগে বুলি কৈছিলোঁ যুগ্ম নতুবা এইকেইটাৰ ভিতৰত এটা হ'ব লাগিব গতিকে এইটো অযুগ্ম 2ৰে নাযায় 3ৰে কি ক'লোঁ গোটেইকেইটাক যোগ কৰি দিয়াচোন গোটেইকেইটাক যোগ কৰি দিওঁ 6 যোগ 2 যোগ 5 কিমান হয় 5 6 11 12 13 3 নিয়তত 13 নাই 3ৰে নাযায় 4ৰ কি ক'লোঁ শেষৰ সংখ্যা দুটা চোৱা এইটো যেনেকৈ 25 আছিল এইবাৰ আকৌ 25 আছে অৰ্থাৎ 4ৰে নাযায় ভাবিবই নালাগে নহয় তাৰপিছত তোমাৰ 5ৰ নিয়মটো কি ক'লোঁ 0 আৰু 5ৰ এটা থাকিব লাগিব আকৌ 5 আছে অৰ্থাৎ 5ৰে যাব 5 গুণ 5 এক বাকি থাকিল 5 2 গুণ 10 এফালে এইটো ঠিক আছে এই ধৰণে কৰি কৰি গ'লে নিয়মকেইটা মনত ৰাখি ল'ব চেষ্টা কৰিবা তোমালোকে যিকোনো সংখ্যাৰ মৌলিক উৎপাদক কৰা বা হৰণ কৰা লসাগু গসাগু ওলাবৰ কাৰণে গোটেইখিনি পাৰিবা আৰু পিছলৈ গৈ গৈ কৰি কৰি যেতিয়া অভ্যাস হ'ব তেতিয়াহ'লে আৰু দেখিলে অংকটো কৰিব পৰা হ'বা তো ইয়াত আকৌ কৰিম আমি কি এইটো ডাইৰেক্ট 5 দিয়ে যাব 5 25 গুণ 125 আকৌ 5 5 গুণ 25 অৰ্থাৎ 3 1 2 5ৰ ঠাইত আমি এইকেইটা লিখিব পাৰোঁ 5 to the power 5 ৰোমানটো কি দিছে ইয়াকো একেধৰণে আমি কৰিব লাগিব এইটো কি আছে এবাৰ 0 অৰ্থাৎ 2ৰে হৰণ যাব একো ক'ব দৰকাৰে নাই গতিকে 2 দি কৰি দিয়া 2 গুণ 2 এক বাকি থাকিল 16 এয়া আকৌ 0 2ৰে যাব আকৌ 0 2ৰে হৰণ যাব আকৌ 0 2ৰে হৰণ যাবই যাব এইবাৰ অযুগ্ম 2ৰে হৰণ নাযায় 5 ইয়াতেও লিখা নাই আৰু অযুগ্ম সংখ্যা নহয় 3 নিয়মটোলৈ আহোঁ যোগ কৰি দিওঁ 5 6 7 8 9 9 3 নিয়তত আছে অৰ্থাৎ 3ৰে যাব 3 7 গুণ 21 3 5 গুণ 15 এক বাকি থাকিল নহয় আকৌ এইটো 2ৰে নাযায় 3ৰে যাব হাতে পাছে 12 2ৰে নাযায় 3ৰেও নাযায় 4ৰেও নাযায় ডাইৰেক্ট 5ৰে যাব 5 5 গুণ 25 অৰ্থাৎ আমি কি লিখিম 2 কেইটা পালোঁ 4টা 3 কেইটা পালোঁ 2টা 5 কেইটা পালোঁ 2টা এই ধৰণে প্ৰকাশ কৰা হৈ গ'ল এটাই বাকি থাকিলে সেইটো তোমালোকে নিজে কৰি চাবলৈ চেষ্টা কৰিবা কোৱেশ্চন নম্বৰ 3 কি কৈছে চোৱা কোৱেশ্চন নম্বৰ 3 আমাক কৈছে সৰল কৰিব লাগে তো তোমালোকক মই ইয়াতে প্ৰথমতে ৰোমান 1টো কৰি দিওঁ সৰল কৰাত দিছে কি চোৱা প্ৰথম কোৱেশ্চন 1টোত -3 to the power -3 স্কোৱাৰ ইনটু -5 স্কোৱাৰ হৈ গ'ল এইটো হ'ল কুৱেশ্যনটো তো এইটো খুবেই সহজ স্কোৱাৰ থকা মানে তোমালোকে জানা যিটো সংখ্যাৰ ওপৰত লিখা থাকে একে সেই সংখ্যাটো দুবাৰ পূৰণ হয় অৰ্থাৎ 3 3 গুণ কিমান হ'ব আমাৰ 9 আৰু 5 5 গুণ কিমান হয় 25 আৰু যিহেতুকে পাৱাৰটো 2 অৰ্থাৎ মাইনাছ দুটা আছে মাইনাছে মাইনাছে প্লাছ আৰু এইটো মাইনাছে মাইনাছে হৈ যাব প্লাছ আৰু এইটোক যদি আমি পূৰণ কৰি আমি কিমান পাম 225 সৰল কৰা হৈ গ'ল তেনেকৈ ৰোমান 2টো দিছোঁ চোৱা ৰোমান 2ত দিছে 2 to the power 3 into 2 আৰু ব্ৰেকেটৰ বাহিৰত আকৌ এটা 4 দিয়া আছে
তো ইয়াক ষ্টেপ বাই ষ্টেপ কৰা প্ৰথমতে ব্ৰেকেটৰ ভিতৰত কৰিম 2ৰ ওপৰত 3 আছে অৰ্থাৎ 2 3টা পূৰণ হ'ব চোৱাচোন সাইডত লিখি দিছোঁ এই ধৰণে 2ৰ ওপৰত 3 মানে 2 3টা পূৰণ তো 2 3টা পূৰণ কৰিলে কিমান হয় আমাৰ 8 তাৰপিছত আকৌ এই 2টো আছে তাৰপিছত এইটো মানে এইটো প্ৰথমতে ভাঙিলোঁ 8 গুণ কিমান হয় আমাৰ 16 16ৰ ওপৰত কি আহিলে 4 আৰু 16 যদি আমি 4টা পূৰণ কৰোঁ তেতিয়া আমাৰ হৈ যাব 65,536 এইটো তোমালোকে পূৰণ কৰি চাবা বুজি পাবা 16 এনেকৈ 4টা পূৰণ কৰিলে এইটো পাবা হৈ গ'ল তোমালোকক মই কৰি দিম এতিয়া ৰোমান 4টো ৰোমান 4টোত কি দিছে চোৱা ইয়াত হ'ব কি এইটো ঘাতটো ইয়াতে ঋণাত্মক মাইনাছ আছে নহয় তাক আমি প্ৰথমতে ধনাত্মক কৰি ল'ম অৰ্থাৎ ভিতৰৰ সংখ্যাটো ওলোটাই পেলাই লিখি দিয়া ঘাতটো হৈ গ'ল ধনাত্মক ঠিক আছে আৰু এনেকৈ লিখাৰ পিছত আগত তোমালোকক দিলোৱে মই কোৱেশ্চন নম্বৰ 1 টো কৰোঁতে এই ধৰণে থাকিলে এই হাতটো ইয়াৰ লগতো আছে আৰু ইয়াৰ লগতো থকা বুজায় হ'ল তাৰমানে এই ধৰণে আমি লিখি দিলোঁ এতিয়া ইয়াত আমি চেঞ্জ কৰিব পাৰোঁ চেঞ্জ মানে কি হয় চোৱা 2 পূৰণ 3 6 হয় আৰু 3 পূৰণ 2ও কি হয় 6 হয় তেনেকৈ এই পূৰণটো ইয়াতে থাকক বা ইয়াতে থাকক মাজত পূৰণ আছে নহয় আমি সলাই দিব পাৰোঁ ইয়াৰ স্থানটো নহয় তো আমি ইয়াতে সলাই দিম ইয়াৰ পিছৰখিনি তোমালোকক ইয়াতে দিছোঁ অৰ্থাৎ ইয়াত 7 আছে ইয়াতে a to the power 4 টো লৈ আহিম ইয়াতে এইটো আছে ইয়াক এইফালে লৈ আহিম হৈ গ'ল এনেকৈ কৰাৰ লগে লগে আকৌ তোমালোকে নিশ্চয় সূচকৰ ফৰ্মুলা এটা পাইছা ফৰ্মুলাটো হ'ল এইটো a to the power m a to the power n equal to a to the power m minus n এনেকৈ লিখিব পাৰি অৰ্থাৎ এইটো a মানে একে একে আখৰ অৰ্থাৎ একে একে সংখ্যা ইয়াতে একে একে সংখ্যা হ'ল গতিকে যেনেকৈ অকল a লিখিছোঁ তেনেকৈ অকল 8 লিখিলোঁ m minus n ওপৰটোৰ পৰা তলৰটোক মাইনাছ কৰিছোঁ ওপৰৰ পৰা তলৰটোক মাইনাছ কৰিলোঁ ঠিক ইয়াতে ওপৰৰ পৰা তলৰটোক মাইনাছ কৰিলোঁ কৰাৰ পিছত আমি কি পাম 8 আৰু তোমাৰ ইফালে 7ৰ পৰা 4 গলে থাকিব 3 আৰু ইয়াত থাকিব তোমাৰ 3 কিন্তু এই 7টো সাইডকৈ ডাঙৰ গতিকে এটো কি হ'ব -3 ইয়াত এটো নিগেটিভ হৈ আছে গতিকে আমি এনেকৈ লিখিম a to the power 3 আৰু ইয়াক তলত লিখি দিম 5 to the power 3 লগে লগে এই পজিটিভ হৈ গ'ল আৰু 8ৰ ঘন হয় 512 আৰু 5ৰ ঘন হয় 125 তো এইটো হ'ল আমাৰ পাবলগীয়া এনসাৰটো ঠিক আছে এইটো মাইনাছ আকাৰে আমি তলত লিখিলোঁ অৰ্থাৎ এই পজিটিভ হৈ গ'ল 8ৰ ঘন 512 আৰু 5ৰ ঘন 125 এইটো হ'ল আমাৰ পাবলগীয়া এনসাৰটো